মই আপোনালোকৰ চেনেলত নমস্কাৰ জনাইছোঁ আৰু আজি আমাৰ বাকৰিচাপৰি প্ৰাথমিক বিদ্যালয়ত আমাৰ বাকৰিচাপৰি গাঁৱৰে বিশিষ্ট ব্যক্তি সমাজকৰ্মী শ্ৰীযুত ৰাজমোহন ভৰালীয়ে তেখেতে নিজৰ ব্যক্তিগত টকা খৰচ কৰি ছাত্ৰ ছাত্ৰীক আজি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে। এইটো আমাৰ চৰকাৰৰ ফালৰ পৰাও আমাক সম্প্ৰীতি ভোজন হিচাপে প্ৰত্যেকখন বিদ্যালয়তেই এখন আদেশো দিছিল যে কোনোবাই যদি সম্প্ৰীতি ভোজন বিদ্যালয়ত দিয়ে তেতিয়াহ'লে আপোনালোকে তেখেতসকলক অনুমতি দিব। সেই হিচাপত তেখেতে যেতিয়া মোক কথাটো জনালে মই তেখেতক আহিবলৈ ক'লোঁ, আহ্বান জনালোঁ আৰু মোৰ ফালৰ পৰা বাকৰিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই তেখেতক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতেও তেখেতে যদি এনেকৈ সহায় সহযোগ জনায় তেতিয়াহ'লে মই বহুত আনন্দিত হ'ম আৰু বিদ্যালয় এখনৰো উন্নতি হ'ব বুলি আশা ৰাখিছোঁ।